নমস্কাৰ কাৰেণ্ট জনসামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। শুকুৰবাৰৰ অন্ত পৰিলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৫টা লোকসভা সমষ্টিত অন্ত পৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ভোটদানৰ হাৰ হৈছে ৮১.১৭%। আনহাতে দৰং ওদালগুৰিত ভোটদানৰ হাৰ হৈছে ৮২.০১%। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। শুকুৰবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। মুঠ ৫টা লোকসভা সমষ্টিত অন্ত পৰে ভোটদান প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ভোটদানৰ হাৰ ৮১.১৭%। দৰং ওদালগুৰিত ৮২.০১% ভোটদান। ডিফুত ৭৫.৭৪% ভোটদান। কৰিমগঞ্জত ৮০.৪৮% ভোটদান। আনহাতে নগাঁৱত সৰ্বাধিক ভোটদানৰ হাৰ হৈছে ৮৪.৯৭%। শিলচৰত ৭৯.০৫% ভোটদান। নিৰ্বাচন আয়োগে ঘোষণা কৰে মুঠ ৫টা লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ। আৰু আমি যেহেতু জনাইছোঁ যে শুকুৰবাৰে অন্ত পৰিছে ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া। আৰু ইতিমধ্যে অসমৰ যি ৫টা লোকসভা সমষ্টি আছে সেই ৫টা লোকসভা সমষ্টিত মুঠ ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে ইভিএমত বন্দী কৰা হৈছে। আৰু শেহতীয়াকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ভোটদানৰ হাৰৰ সম্পৰ্কে নিৰ্বাচন আয়োগে কিছু তথ্য সদৰি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ভোটদানৰ হাৰ হৈছে ৮১.১৭%। অৰ্থাৎ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ যি 5টা লোকসভা সমষ্টিৰ নিৰ্বাচন আছে সেই দ্বিতীয় পৰ্যায়ৰ 5টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে ৮১.১৭%। আনহাতে দৰং ওদালগুৰিৰ যি লোকসভা সমষ্টি আছে দৰং ওদালগুৰি লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮২.০১%। ডিফু লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৭৫.৭৪% ভোটদান। কৰিমগঞ্জৰ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৮০.৪৮%। নগাঁৱত সৰ্বাধিক ভোটদানৰ হাৰ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। নগাঁৱত যি লোকসভা সমষ্টি আছে সেই নগাঁও লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ এই 5টা লোকসভা সমষ্টিতকৈ সৰ্বাধিক বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু নগাঁও লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৮৪.৯৭%। আনহাতে শিলচৰ লোকসভা সমষ্টিৰ ৭৯.০৫% ভোটদান হৈছে বুলি ইতিমধ্যে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এখন তথ্য সদৰি কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই 5টা লোকসভা সমষ্টিৰ হাৰ ইতিমধ্যে গণনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু শুকুৰবাৰে যিহেতু অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ইতিমধ্যে যিহেতু আমি পূৰ্বতেও জনাইছোঁ যে অসমত এইবাৰ 3টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ লোকসভা যি নিৰ্বাচন আছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ২৬ এপ্ৰিলত অনুষ্ঠিত কৰা হৈছে। অৰ্থাৎ শুকুৰবাৰৰ দিনটোত অনুষ্ঠিত কৰা হৈছে মুঠ 5টা লোকসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। আনহাতে আগন্তুক যি 7 মে আছে সেই 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন মুঠ 4টা লোকসভা সমষ্টিৰ বাবে যি নিৰ্বাচন আছে সেই নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দলসমূহৰ মাজত। আৰু তাৰ সমান্তৰালকৈ যি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আছে সেই দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মুঠ 5টা লোকসভা সমষ্টিৰ যি কেইগৰাকী ৬১গৰাকী প্ৰাৰ্থী আছে সেই ৬১গৰাকী প্ৰাৰ্থীৰ ভোট ভাগ্য ইতিমধ্যে ইভিএমত বন্দী কৰা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়া তথ্য অনুসৰি যিহেতু আমি জনাইছোঁ শুকুৰবাৰে অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যি ভোটদানৰ হাৰ আছে সেই ভোটদানৰ হাৰ ইতিমধ্যে নিৰ্বাচন আয়োগে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু দ্বিতীয় পৰ্যায়ত অসমত ভোটদানৰ হাৰ হৈছে ৮১.১৭%। অৰ্থাৎ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ যি 5টা লোকসভা সমষ্টিৰ যি লোকসভা নিৰ্বাচন আছে সেই লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে ৮১.১৭%। আনহাতে দৰং ওদালগুৰিৰ ভোটদানৰ হাৰ হৈছে ৮২.০১%। ডিফু লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৭৫.৭৪%। কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ হৈছে ৮০.৪৮%। নগাঁৱত বৰ্তমান সময়ত সৰ্বাধিক ভোটদান হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই যি 5টা লোকসভা সমষ্টি আছে সেই 5টা লোকসভা সমষ্টিৰ ভিতৰত নগাঁও সকলোতকৈ বেছি ভোট গ্ৰহণ প্ৰক্ৰিয়া হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু নগাঁৱত ভোটদানৰ হাৰ হৈছে ৮৪.৯৭%। আনহাতে শিলচৰত ভোটদানৰ হাৰ হৈছে ৭৯.০৫%।